Jai students, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 9 ৰ গণিতৰ 6.3 কোৱেশ্চনটো চাম যাৰ লেসন নামটো আছে ৰেখা আৰু কোণ ওকে আৰু আজিৰ ভিডিঅ'খনত আমি ইয়াৰ কোৱেশ্চনটো চাম বাট বিফোৰ স্টাৰ্টিং দ্য ক্লাছ ওয়েলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি and let's start the class with the first question প্ৰথম কোৱেশ্চনটো চাব আপোনাৰ দিয়া আছে চিত্ৰ 6.39 ত ত্ৰিভুজ PQ আৰু QP আৰু আৰো বাহু দুটা ক্ৰমে S আৰু T বিন্দুৰে বঢ়াই দিয়া হ'ল ঠিক আছে এটো যে ৰেখাটো আছে আপোনাৰ QP ওকে QP মানে এটো ওকে আৰু আপনার RO মানে হইছে আপনার এটো একচুয়ালি RO নহয় এটো একচুয়ালি RQ ওকে তো RQ তার মানে এটো বাহু ঠিক আছে এই দুটা বাহু কি কৰিছে S আৰু T বিন্দুলৈ বঢ়াই দিয়া আছে এটো T বিন্দু আৰু এটো S বিন্দু ওকে গতিকে আপনি কৈছে যদি SPR 135 ডিগ্ৰী তার মানে এটো কোণ যদি 135 ডিগ্ৰী হয় আৰু PQT সমান 110 তেনে হলে PRQ ওলোৱা তার মানে PRQ এটো কোণ ওলাব দিছে ঠিক আছে গতিকে আৰম্ভণিটো লিখিব যেহেতু আমার অলরেডি দিয়া আছে হ্যাঁ যে SPQ এডাল সরল রেখা ওকে SPQ এডাল কি সরল রেখা এটো SPQ এইটো রেখার কথা কৈছো মই এইটো রেখাটো কি এটা সরল সিধা এটা লাইন আছে হয়নে গতিকে এইটো এটা সরল রেখা গতিকে এইটো কি কৰিব এটা সরল কোণ গঠন কৰিব তাৰ মানে এইখিনি এইটো বস্তু কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব ঠিক আছে সেই কাৰণে কোণ SPR তাৰ মানে SPR এইটো কোণৰ কথা কৈছো মই আৰু কোণ QPR তাৰ মানে QPR এইটো কোণ যোগ কৰিলে মই কিমান পাম 180 ডিগ্ৰী পাম দ্যাট মিন্স সৰল কোণ বুলি কয় কি বুলি কয় সৰল কোণ ইংৰাজীত কি বুলি কয় স্ট্ৰেইট এংগল হা নাইবা ৰৈখিক জোৰ বুলি ক'ব পাৰি ঠিক আছে গতিকে এইখিনি আপোনাৰ সৰল কোণ বুলি কৈ দিছো মই হা এটো চাব SPR মানটো দিয়া আছে আমাৰ 135 ডিগ্ৰী ওকে আৰু QPR মান ওলাব লগা আছে ঠিক আছে সমান কি কৰিম 180 ডিগ্ৰী এতিয়া QPR সমান কি হ'ব 180 পৰা মই কি কৰিম 135 টো বিয়োগ কৰি দিম ঠিক আছে দুটা বিয়োগ কৰিলে মই কিমান পাম 45 ডিগ্ৰী 45 ডিগ্ৰী ওকে গতিকে মই কি পালো QPR তাৰ মানে এইটো বস্তু কিমান পাইছো মই 45 ডিগ্ৰী ক্লিয়াৰ এইখিনি মই কিমান পাইছো 45 ডিগ্ৰী ঠিক আছে এটা চাব আমি জানো যে কি এটা নিয়ম আছে জানেনে আপোনালোকে ত্ৰিভুজৰ বহিকোণৰ মাপটো সদায় কি হয় ইয়াৰ দূৰৱৰ্তী অন্তঃকোণৰ মাপৰ সমষ্টিৰ সমান হয় তাৰ মানে যদি এইটো যে এইটো কোণ আছে ন এইটো 135 ডিগ্ৰী সেই কোণটো আপোনাৰ বাহিৰৰ ফালে আছে নে নাই ইয়াক আমি বহিকোণ বুলি কম কি বুলি কম বহিকোণ হা কি বুলি কম আপোনাৰ বহিকোণ ঠিক আছে এই বহিকোণটো আপোনাৰ ইয়াৰে দূৰৱৰ্তী আপোনাৰ কোন দুটা কোণ ভিতৰৰ ফালে আছে এই দুটা এইটো আৰু এইটো হয়নে গতিকে এই 135 ডিগ্ৰীটো কিহৰ সমান হ'ব এইটো কোণ আৰু এইটো কোণৰ যোগফল হ'ব ঠিক আছে গতিকে এইটো নিয়ম মই এপ্লাই কৰি পেলে মোৰ এইটো কোণৰ মানটো ওলাম ঠিক আছে গতিকে এইখিনি বুজি পাইছে আপোনালোকে নহয় ঠিক আছে এতিয়া মই ইয়াৰে বস্তুটো আমি জানো যে এইটো বস্তু মই ইয়াতে লিখি দিছো আমি জানো যে ত্ৰিভুজৰ বহিকোণৰ মাপ আপোনাৰ ইয়াৰ দূৰৱৰ্তী অন্তঃকোণৰ মাপৰ সমষ্টি সমান হয় ঠিক আছে এইটো নিয়ম হয় হা অনুপাত গতিকে এইটো বস্তু আপোনালোকে জানি থকাটো ভাল এই নিয়মটো আমি ধৰ্মত ইউজ কৰি পেলাই এইটো কোৱেশ্চনটো সলভ কৰিম ঠিক আছে এটা চাব আপোনাৰ এই ডায়াগ্ৰামটো চাব ইয়াতে কি দি আছে এইটো কোণ যে আছে 110 ডিগ্ৰী যে আছে নহয় 110 ডিগ্ৰী এইটো কোণ সমান কিহৰ সমান হ'ব এইটো কোণৰ সমান হ'ব আৰু এইটো কোণৰ সমান হ'ব ওকে তাৰ মানে PQT এইটো কোণ সমান কি হ'ব ইয়াৰ দূৰৱৰ্তী দুটা কোণ কোনকেইটা আছে এটাটো কোণ P আছে আৰু এটা কোণ R আছে ঠিক আছে গতি এই দুটা যোগফল সমান হ'ব হা অন্তঃকোণ হ'ব লাগিব দুটা ওকে দূৰৱৰ্তী অন্তঃকোণ ওকে গতিকে এতিয়া মই এইটো ফৰ্মুলা ইউজ কৰিম তো PQT সমান কি হ'ব কোণ QPR তাৰ মানে এইটো কোণ যোগ কোণ এইটো কোণ তাৰ মানে PRQ ওকে তাকে লিখিছো মই ইয়াতে ওকে গতিকে চাব আপোনাৰ কোণ PQT মান কিমান আছে এই ডায়াগ্ৰামটো চাব কোণ PQT মানে এইটো 110 ডিগ্ৰী হয়নে গতিকে ইয়াৰে মানটো মই লিখি দিম ইয়াতে যে 110 ডিগ্ৰী সমান চাব কোণ QPR মানটো আপোনাৰ কিমান আমি কিমান ওলাইছিলো কোণ QPR আমি 45 ডিগ্ৰী পাইছিলো হয়নে তো এইটো হ'ল 45 ডিগ্ৰী প্লাস কোণ QRP এইটো মান আমাক ওলাব দিছে হয়নে যে কোণ QRP সমান কিমান হ'ব 110 মাইনাস 45 ডিগ্ৰী ঠিক আছে এটা বিয়োগ কৰিলে মই কিমান পাম 65 ডিগ্ৰী ওকে so this is the answer ঠিক আছে মই কিমান পাইছো কোণ QRP মান 65 ডিগ্ৰী ওকে এখিনি বুজি পাইছে আপোনালোকে বস্তুটো সহজ নহয় ওকে এতিয়া আমি কোৱেশ্চন নম্বৰ 2 চাম কোৱেশ্চন নম্বৰ 2 চাব চিত্ৰ 6.40
কোণ x সমান 62 ডিগ্ৰী তাৰ মানে এইটো কোণ কি দিছে 62 ডিগ্ৰী কোণ x y z সমান 54 ডিগ্ৰী এই গোটেই কোণটো আপোনাৰ 54 ডিগ্ৰী আছে ঠিক আছে যদি আপোনাৰ কোণ ত্ৰিভুজ xyz ওকে ত্ৰিভুজ xyz ৰ y আৰু z ক্ৰমে কোণ xyz আৰু কোণ xzy সমদ্বিখণ্ড হয় তেনেহলে OZY আৰু YOZ কোণৰ মানটো লোৱা ঠিক আছে গতিকে এটা চাব মই কেনেকৈ সলভ কৰিম আমি জানো কি যে আপোনাৰ ত্ৰিভুজৰ কোণৰ মাপৰ সমষ্টি কিমান তিনটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী ঠিক আছে গতিকে আগতে কি বস্তু দিয়া আছে এটো লিখি লওক ঠিক আছে তো দিয়া আছে বুলি আগতে লিখি লওক তো দিয়া আছে কোণ x সমান 62 ডিগ্ৰী ঠিক আছে তাৰে পিছত কি দিছে ন আপোনাৰ কোণ XYZ সমান 54 ডিগ্ৰী নহয় আকৌ কি দিছে যে XYZ ৰ মানে y আৰু z কি কৰিছে XYZ আৰু ZY XZY কি কৰিছে সমদ্বিখণ্ডিত কৰিছে হা আৰু YO আৰু ZO ক্ৰমে কোণ XYZ আৰু কোণ XZY ঠিক আছে সিহঁতকৰ কি কৰিছে এই দুটাকৰ সমদ্বিখণ্ডক হয় বা সমদ্বিখণ্ডিত কৰিছে আৰু y আৰু z ক্ৰমে কোণ XYZ আৰু কোণ XZY কি কৰিছে সমদ্বিখণ্ডিত কৰিছে ওকে বা কৰে কৰে বুলি কক বা কৰিছে বুলি কক কি কক ওকে গতিকে দিয়া আছে বুলি গোটেই যিমান প্ৰশ্ন দিয়া আছে সেইখিনি বস্তু মই লিখি দিছো ওকে এতিয়া আমাক ওলাব কি লাগে OZY তাৰ মানে OZY এইটো কোণ ওকে আৰু এইটো কোণ YOZ নহয় আৰু আমাক ওলাব কি লাগে এই দুটা প্ৰশ্ন আমাৰ আছে যোনটো ওলাব লাগে দুটা কোণ গতিকে ফাৰ্স্ট আমি লিখিম যে আচ্ছা এইটো লিখি দিও যে আমাক যে ওলাব লাগে আমি উলিয়াব লাগিব কি উলিয়াব লাগিব কোণ YOZ সমান কোৱেশ্চন মাৰ্ক আৰু কোণ OZY সমান কোৱেশ্চন মাৰ্ক এটা লিখিব আমি জানো যে আমি কি জানো যে এটা ত্ৰিভুজৰ অন্তঃকোণৰ ঠিক আছে অন্তঃকোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় ঠিক আছে গতিকে আপনার এই পিকচারটো চাব ইয়াতে কোণ x তার মানে 62 ডিগ্রি প্লাস কোণ y প্লাস কোণ z তিনটা মিলি কিমান হ'ব লাগিব 180 ডিগ্রি হ'ব লাগিব ঠিক আছে সো ইয়াৰ নামটো কি দিম যে কোণ x প্লাস কোণ xyz প্লাস কোণ xzy তার মানে এইটো কোণ তিনটা মিলি কি হ'ব 180 ডিগ্রি হ'ব নহয় গতিকে ত্রিভুজ x y z কোণ x plus কোণ XYZ plus কোণ XZY সমান কিমান হ'ব 180 ডিগ্ৰী কোণ x ৰ মান দিয়া আছে আপোনাৰ হয়নে কিমান দিয়া আছে এটো হল 62 ডিগ্ৰী ঠিক আছে XYZ ৰ মান আপোনাৰ দিয়া আছে 54 ডিগ্ৰী 54 ডিগ্ৰী আৰু XZY মান দিয়া নাই এটো বস্তু হেনেকে এৰি দিলো হা গতিকে দুটা যোগ কৰিলে কিমান হ'ব 116 ডিগ্ৰী সমান কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে গতিকে কোণ XZY সমান কিমান হ'ব 180 ডিগ্ৰী মাইনাস 116 ডিগ্ৰী এই দুটা আপোনাৰ বিয়োগ কৰিলে কিমান হ'ব আপোনাৰ 64 ডিগ্ৰী ঠিক আছে আমি কিমান পালো মান 64 ডিগ্ৰী 64 ডিগ্ৰী ঠিক আছে এতিয়া চাব এতিয়া পিকচাৰটো চাব আমাক প্ৰশ্নত কি কৈছে যে OZY এইটো কোণৰ কথা কৈছো ইয়াতে ZY কি কৰিছে ZY আপোনাৰ কোণ O আপোনাৰ কোণ Z তাৰ মানে XZY দুই সমদ্বিখণ্ডিত কৰিছে নহয় গতিকে এতে লিখি দিও তো ZO ৰেখাডালে কোণ XZY ঠিক আছে সমদ্বিখণ্ডিত কৰিছে সমদ্বিখণ্ডিত কৰে ঠিক আছে গতিকে কি হ'ব গতিকে চাব এইটো যে কোণ আছে এইটো কোণ এই গোটেই কোণৰ আধা হ'বলে নহব এইটো কোণ এই গোটেই কোণৰ কি হ'ব আধা হ'ব কাৰণ এইটো ৰেখাই কি কৰিছে সমদ্বিখণ্ডিত কৰিছে হা কাক XZY তাৰ মানে এইটো গোটেই কোণ ঠিক আছে সেই গতিকে মই লিখিব পাৰিম যে কি যে এইটো কোণ OZY = কি হ'ব হাফ অফ XZY ঠিক আছে গতিকে এটা লিখিব যাই আছো মই বুজি পাইছে বস্তুটো OZY তাৰ মানে এইটো কোণ একবাৰ মই ৰাপ কৰি ধুনিয়াকৈ আকৌ বুজাই দিও এই OZY তাৰ মানে এইটো কোণ সমান কি হ'ব এই গোটেই কোণৰ আধা হ'ব
ঠিক আছে কাৰণ এই ৰেখাটোৱে কি কৰিছে এইটো কোনো সমদ্বি খণ্ডিত কৰিছে তাৰ মানে সমান হিচাপে খণ্ডিত কৰিছে ওকে গতিকে মই কি লিখিম ও এজ গতিকে মই লিখিব পাৰো যে OZY কি হ'ব হাফ অফ কোণ XZY ঠিক আছে XZY গতিকে আমি ইয়াৰে কি মান পাইছিলো XZY মান কিমান পাইছিলো 64 ডিগ্ৰী গতিকে ইয়াতে কি লিখি দিম 64 ডিগ্ৰী সিন্স লিখি দিয়ক যে কোণ XZY সমান 64 ডিগ্ৰী এটো কিমান হৈ যাব 32 ডিগ্ৰী গতিকে ও আমি কিমান পালো OZY সমান 32 ডিগ্ৰী পালো ঠিক আছে হেনেকে এতিয়া আমি আৰু কিহৰ মান উলাম OYZ ৰ মান উলাম ঠিক আছে একে দৰে OYZ equal to half of কি হ'ব XYZ ঠিক আছে এটো চাবো এটো কোণ যে হয় OYZ সমান কি হ'ব এই গুটে half of XYZ হ'ব ঠিক আছে গতিকে এটো কিমান হ'ব হাফ পূৰণ এটো কিমান হ'ব 54 XYZ ৰ মান কিমান কোণ XYZ ৰ মান আছে 54 ডিগ্ৰী এই দুটা মই যদি পূৰণ কৰো মই কিমান পাম 32 ডিগ্ৰী নহয় গতিকে মই কিমান পালো 32 সেই ফালে পাইছিলো আপোনাৰ সৰি 32 নহয় 27 ডিগ্ৰী ওকে আমি কি আহিম আমি পঢ়া এতিকে আমি OYZ ৰ মান কিমান পাইছো 27 ডিগ্ৰী আৰু এই ফালে আপোনাৰ কিমান পাইছো 32 ডিগ্ৰী ঠিক আছে এটো হাফ অফ যেতিয়া 54 কৰিম 27 পাম নট 32 ঠিক আছে গতিকে 27 ডিগ্ৰী হ'ব এতে চাব ইয়াতে ডায়াগ্ৰাম যে আছে এই ডায়াগ্ৰামত চাব আপোনাৰ ত্ৰিভুজ OYZ চাইছেনে সৰু যে ত্ৰিভুজটো আছে তাতে কি আছে ত্ৰিভুজ হয় আৰু তিনটা কোণ যদি যোগ কৰিব যাও মই তেতিয়া কিমান পাম 180 ডিগ্ৰী পাম হয়নে গতিকে আকৌ হে লিখিম মই ঠিক আছে এই ত্ৰিভুজ OYZ ৰ বাবে কোণ OYZ প্লাস কোণ OZY প্লাস কোণ YOZ সমান 180 ডিগ্ৰী ঠিক আছে এটা OYZ যে আছে OYZ ইয়াৰে মানটো আমি কিমান পাইছিলো 27 ডিগ্ৰী OZY আছিল এটো আমি পাইছিলো 32 ডিগ্ৰী ঠিক আছে আৰু কোণ YOZ সমান কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে এতিয়া কোণ YOZ প্লাস এটো হৈ যাব 59 ডিগ্ৰী সমান 180 ডিগ্ৰী অতি কোণ YOZ সমান কিমান হ'ব 180 ডিগ্ৰী মাইনাস 59 ডিগ্ৰী দুটা বিয়োগ কৰিলে মই কিমান পাম 121 ওকে কিমান হ'ব 121 ডিগ্ৰী অতি দুটা বিয়োগ কৰি মই কিমান পালো 121 ডিগ্ৰী ঠিক আছে বস্তুটো বুজি পাইছে না গতিকে আমাৰ উলোৱা হল এটো হৈছে আনসাৰ আমাৰ কোণ YOZ ৰ মান লাভ দিছিল OZY ৰ মান লাভ দিছিল OZY ৰ মান হল OZY মানে এটো 32 ডিগ্ৰী ঠিক আছে আৰু YOZ ৰ মান হল 121 ডিগ্ৰী ঠিক আছে বুজি পাইছে বস্তুটো অলপ দিগলা হৈছে বাট যদি বস্তুটো বুজি পায় নিজে যদি লিখিব পাৰিব তেতিয়া একেবাৰে সহজ লাগিব হা অলপ টান নহয় ওকে এতিয়া আমি থাৰ্ড নম্বৰ কোৱেশ্চনটো চাম ইয়াতে কোৱেশ্চনটো কি দি আছে যে চিত্ৰ 6.41 ঠিক আছে আপনার যদি AB is parallel to DE তার মানে AB এটো যে রেখাটো আছে এটো সমান্তরাল DE আছে আর BAC সমান কিমান কোণ BC সমান 35 ডিগ্ৰী আৰু কোণ CDE সমান কিমান আপনার 3 ডিগ্ৰী নহয় গতিকে আপনার DCE ওলাব দিছে তার মানে DCE এটো কোণ ওলাব দিছে ঠিক আছে এটা চাবো আগতে মই কেনেকৈ লিখিম যে যি বস্তু দিয়ে আছে আগতে হেতু লিখিম ওকে তো কি বস্তু দিয়ে আছে হেতু আগতে লিখি লও তো দিয়ে আছে কি দিয়ে আছে যে AB parallel DE ওকে এটো বস্তু লিখি দিলু যে AB is parallel to DE তার পিছত আৰু কি দিয়ে আছে কোণ BAC সমান কিমান 35 ডিগ্ৰী নহয় আৰু কোণ CDE সমান কিমান 53 ডিগ্ৰী ওকে 53 ডিগ্ৰী এটা আমরা ওলাব কি দিছে DCE সমান what তার মানে কি এটা আমরা ওলাব দিছে ঠিক আছে এখিনি বস্তু আমাৰ দিয়া আছে এটা চাও মই আগতে আপোনাৰ বস্তুটো বুজাই দিও এই দুটাৰ সমান্তৰাল ৰেখা আছে AB আৰু DE গতিকে মই আপনার একান্তৰ কোণ জানে আপোনালোকে মই অলৰেডি শিকাইছো ইয়াৰ আগতে প্ৰশ্ন কেইটাৰ যে যেতি দুটাৰ সমান্তৰাল ৰেখা যায় তেতিয়া এই অন্তঃকোণ এটো আৰু এটো কোণ দুটা কি হৈ যাব সমান হৈ যাব তার মানে কোণ A সমান কোণ E হ'ব এটো সমান হ'ব কিয় কাৰণ এটো হ'ব একান্তৰ কোণ এটো কিমান ডিগ্ৰী হৈ যাব 35 ডিগ্ৰী হল
এইটো হ'ল আপোনাৰ 53 এইটো 35 গতিকে এইটো 180 পৰা এই দুটা যোগ কৰি বিয়োগ কৰিলে মই ইয়াৰে মানটো পাই যাম সেনেকৈ মই এইটো সলভ কৰিম ঠিক আছে গতিকে আগতে লিখি লওঁ যে যেহেতু নেক্সট পেজটো লওঁ এতিয়া যেহেতু AB is parallel to DE তাৰমানে AB টো আপোনাৰ সমান্তৰাল হৈ আছে DE হয়নে AB is parallel to DE আৰু AE আপোনাৰ কি হৈছে ছেডক আৰু AE টো হ'ল কি ছেডক গতিকে আপোনাৰ কোণ ABE সমান কোণ ABE সমান কোণ CED ঠিক আছে CED কিমান হ'ব এইটো আপোনাৰ সমান যেহেতু আছে গতিকে 35 ডিগ্ৰী হ'ব নহয় কাৰণ ইয়াৰে মান কিমান আছে 35 ডিগ্ৰী BAE সমান কিমান আপোনাৰ সৰি এইটো আপোনাৰ BAE হয় নহয় দিওঁতে অলপ ভুল হৈ গ'ল এইটো ৰ'ব অলপ ঠিক কৰি দিওঁ মই ঠিক আছে এইটো ABE নহয় এইটো BAE সমান CED নহয় সমান কিমান হ'ব 35 ডিগ্ৰী ঠিক আছে এতিয়া চাব মোৰ এটা কোণটো মই মানটো পাই গ'লো নহয় এতিয়া আপোনাৰ এইটো যে CDE এইটো যে ত্ৰিভুজটো আছে CDE এইটো ত্ৰিভুজ আৰু ইয়াৰে অন্তঃকোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী জানো মই হয়নে তো ইয়াতে লিখিব আমি জানো যে এটা ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী হয় ঠিক আছে 180 ডিগ্ৰী হয় গতিকে এই নেক্সট পেজটো লওঁ গতিকে ত্ৰিভুজ আপোনাৰ ত্ৰিভুজৰ নামটো কি আছিল CDE হয়নে CDEৰ পৰা আমি CDEৰ পৰা দেখা পাওঁ যে ঠিক আছে এতিয়া কোণ চাব কোণ আপোনাৰ DCE plus CDE plus কোণ CDE plus CED হ'ব হয়নে ইটো আমি লিখা নাই তো CED সমান কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে এতিয়া চাব আপোনাৰ DCE মানটো আপোনাৰ ওলাব লগা আছে সেইটো বস্তু আমাক ওলাবহে দিছে হয়নে DCE ওলোৱা গতিকে এই চাব DCE যেহেতু আপুনি ওলাব দিছে গতিকে DCE টো মই সেনেকৈ লিখি দিলোঁ CDE আপোনাৰ D মান কিমান দি আছে 53 আৰু CED মই ওলাইছিলোঁ আপোনাৰ কিমান পাইছিলোঁ 35 ডিগ্ৰী ঠিক আছে গতিকে এইখিনি সমান কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে এইটো দিলে 180 ডিগ্ৰী এতিয়া DCE প্লাছ এইটো হৈ গ'ল আপোনাৰ 88 ডিগ্ৰী সমান 180 ডিগ্ৰী এতিয়া কোণ DCE সমান কিমান হ'ব 180 ডিগ্ৰী মাইনাছ 88 ডিগ্ৰী ঠিক আছে এই দুটা বিয়োগ কৰিলে মই কিমান পাই যাম 92 ডিগ্ৰী কিমান পাম 92 ডিগ্ৰী গতিকে আনসাৰটো মোৰ কিমান হ'ব 92 ডিগ্ৰী ঠিক আছে এণ্ড দিছ ইজ দ্য আনসাৰ ক্লিয়াৰ গতিকে কোণ DCEৰ মান কিমান পালোঁ মই 92 ডিগ্ৰী পালোঁ অ'কে বুজি পাইছে বস্তুটো একেবাৰে সহজ ইয়াতে মোৰ একেবাৰে ইজিয়েষ্ট কুৱেশ্যন বুলি ক'ব পাৰি নহয় যে ইয়াতে মই কি কৰিছোঁ একান্তৰ কোণ বুলি আপোনাৰ ইয়াতে মই এটা বস্তু দিয়া নাই এইটো একান্তৰ কোণ বুলি দি দিব এইটো কোণটো যে সমান হৈছে ইয়াৰে নামটো কি হয় একান্তৰ কোণ ঠিক আছে ইয়াৰে নামটো কি হয় একান্তৰ কোণ গতিকে একান্তৰ কোণ বস্তুটো ব্যৱহাৰ কৰি পেলাই মই ইয়াৰে মানটো ওলালোঁ 35 ডিগ্ৰী আকৌ আপোনাৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী সেনেকৈ যোগ বিয়োগ কৰি 180ৰ পৰা মই DCEৰ মানটো ওলালোঁ অ'কে ভেৰি ইজি হয় আমাৰ এতিয়া নেক্সট কুৱেশ্যনটো আছে চিত্ৰ 6.42 নহয় তাৰমানে এইটো চিত্ৰত PQ আৰু RS ৰেখাই T বিন্দুৰ কটাকটি কৰিছে আৰু কৈছে যে PRT মান 40 ডিগ্ৰী RPT 95 TSQ 75 গতিকে SQT ওলোৱা SQT তাৰমানে এইটো কোণ ওলাব দিছে হয়নে SQT ওলাব দিছে গতিকে আগতে আপুনি যি দিয়া আছে সেইটো বস্তু লিখি ল'ব এই দিয়া আছে সেইটো বস্তু ফাৰ্ষ্ট আমি লিখিব লাগে অ'কে তো কি দিয়া আছে যে PRT সমান কিমান 40 ডিগ্ৰী RPT সমান 95 ডিগ্ৰী আৰু TSQ সমান 75 ডিগ্ৰী এতিয়া কি ওলাব দিছে SQT মানটো ওলোৱা নহয় গতিকে এইটো বস্তু আমাক ওলাব দিছে এইটো কুৱেশ্যন মাৰ্ক ঠিক আছে এইটো আমাক ওলাব দিছে এতিয়া কেনেকৈ ওলাম বস্তুটো ইয়াতে চাব এইটো কোণ সমান হ'বনে নহ'ব এইটো কি বুলি কোৱা হয় বিপ্ৰতীপ কোণ কি বুলি কোৱা হয় বিপ্ৰতীপ কোণ বুলি কোৱা হয় গতিকে এই দুটা সমান হ'ব এতিয়া মই ইয়াৰে মান কেনেকৈ ওলাম এইটো ত্ৰিভুজৰ মই জানো 180 ডিগ্ৰী হয় অন্তঃকোণ সমষ্টি গতিকে এই দুটা যোগ কৰি পেলাই যিমান পাম তাকে 180 দি বিয়োগ কৰিলে মই ইয়াৰে মানটো পাই যাম ঠিক আছে এতিয়া যি মান মই ইয়াতে পাম সেই মান ইয়াতে হ'ব
সেম ৱে এতিয়া চাব ত্ৰিভুজৰ অন্তঃকোণ সমষ্টি 180 ডিগ্ৰী হয় হয়নে গতিকে হেনেকে যদি আপনি ইউজ কৰে তেতিয়া আপনার 180 পৰা সেই দুটা যোগ কৰি বিয়োগ কৰি ইয়াৰে মানটো পাই যাব একেবাৰে সহজ হয় ঠিক আছে গতিকে এতিয়া আমি এটো সলভ কৰিম ঠিক আছে গতিকে এতিয়া মই আৰম্ভণি কৰো এটো সলিউশনটো ঠিক আছে ওকে গতিকে ত্ৰিভুজ PRT ক্ষেত্ৰত ত্ৰিভুজ PRT ক্ষেত্ৰত কোণ P প্লাস কোণ R যোগ কোণ T নহয় সমান কিমান হ'ব 180 ডিগ্ৰী কোণ P নাম কি হ'ব RPT হয়নে কোণ RPT যদি কোণ RPT প্লাস কোণ PRT ওকে কোণ PRT প্লাস কোণ PTR ওকে PTR সমান কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে এটা RPT যে আছে RPT এর মান দিয়া আছে 95 ডিগ্ৰী ওকে এটো চাব RPT ইয়াৰ নাম মানটো কিমান আছে 95 এটো 40 ওকে গতিকে ইয়াতে আমি কি লিখিম 40 ডিগ্ৰী আৰু ইয়াতে আমাক কি বুলি কয় নিজে ওলাব লাগিব গতিকে এটো PTR বুলি লিখিম হা এতিয়া এই দুটা আমি যোগ কৰিম ঠিক আছে PTR প্লাস এটা যোগ কৰিলে আপোনাৰ হ'ব 135 ডিগ্ৰী ঠিক আছে সমান কিমান হ'ব 180 ডিগ্ৰী গতিকে কোণ PTR সমান কিমান হ'ব 180 ডিগ্ৰী মাইনাস 135 ডিগ্ৰী যদি বিয়োগ কৰিব যাও মই কিমান পাম 45 ডিগ্ৰী কিমান পাম 45 ডিগ্ৰী ঠিক আছে গতিকে PTR মান মই কিমান পালো গতিকে PTR মান কিমান পাইছো 45 ডিগ্ৰী ঠিক আছে এতিয়া মই কি ওলাব লাগে STQ ঠিক আছে STQ এটা চাব ইয়াত লিখি আছো মই এতিয়া PTR সমান STQ সমান কিমান হ'ব 45 ডিগ্ৰী হ'ব কি হ'ব কাৰণ এটো বিপৰীত কোণ হয় অলপ আগতে বুজাই দিছিলো হয়নে ইয়াতে এটো বস্তু মই এটো ৰাপ কৰি দিব পাৰো হা বা আপোনালোকে লিখিব নালাগে ওকে মই বুজাবৰ কাৰণে লিখি দিছো এটো বিপৰীত কোণ বুলি কোৱা হয় ওকে গতিকে এটো বস্তু মোৰ 45 ডিগ্ৰী মই পালো নহয় এতিয়া আমি ত্ৰিভুজ STQ টো চাম হয়নে গতিকে ST ত্ৰিভুজ আকৌ দি দিও আকৌ ত্ৰিভুজ STQ ৰ ক্ষেত্ৰত চাব কোণ STQ প্লাস কোণ STQ প্লাস কোণ TQS প্লাস কোণ TSQ সমান কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে এইটা চাব STQ ৰ মান STQ ৰ মান আপনি পাইছে অলৰেডি এই মাত্ৰ ওলাইছিল 45 ডিগ্ৰী ঠিক আছে এতে মই 45 ডিগ্ৰী বহাই দিলো এটা TQS ত মোৰ মানটো ওলাব লাগে হয়নে এটো আমাক ওলাবই দিছে আৰু TSQ মান আপোনাৰ আছে 75 ডিগ্ৰী ঠিক আছে সমান কিমান হ'ব 180 ডিগ্ৰী এইটা যোগ কৰিলে মই 120 ডিগ্ৰী পালো ঠিক আছে এতে কি আপোনাৰ TQS সমান কিমান হ'ব 180 ডিগ্ৰী মাইনাস 120 ডিগ্ৰী বিয়োগ কৰিলে মই কিমান পাম 60 ডিগ্ৰী গতিকে দিস ইজ দা আনসার ওকে গতিকে TQS ৰ মান কিমান পাইছো মই TQS বুলি কক বা SQT বুলি কক 60 ডিগ্ৰী হ'ব SQT যেহেতু নাম দিছে না তে ঠিক আছে SQT বুলি দি দিয়ক লাষ্টৰ ফালে TQS বুলি দিয়ক বা SQT কথাটো একে হা এতেকে কোণ SQT ৰ মান কিমান হ'ব 60 ডিগ্ৰী ঠিক আছে SQT বুলি লিখক বা TQS বুলি লিখক কথাটো একে বাৰে বাৰে কৈ আছো একো ভুল নহয় ওকে বস্তুটো বুজি পাইছে একেবাৰে সহজ হয় নহয় বিপৰীত কোণ সমান বুলি দেখাই দিব তাৰে পিছত বেলেগ ত্ৰিভুজত আহিব SQT তাৰে পৰা আপনি 180 দি বিয়োগ কৰি পেলে এনেকে আপনি SQT ৰ মান ওলাব পাৰিব ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 5 6.43 হা যদি PQ is perpendicular to PS আৰু PQ is parallel to SR আৰু SQR সমান ইমান আৰু QRT মান দিয়া আছে তে X আৰু Y মান ওলাব দিছে সলিউশনটো চাব যোনটো বস্তু দিয়া আছে না হেতু বস্তু আগতে লিখি লব বাৰে বাৰে কৈ আছো মই আপনার কি দিয়া আছে যে PQ is perpendicular to PS ঠিক আছে আকৌ PQ is parallel to SR তাৰ পিছত কোণ SQR সমান 28 ডিগ্ৰী তাৰ পিছত QRT সমান কিমান দিছে 65 ডিগ্ৰী এটা X আৰু Y মান ওলাব দিছে ঠিক আছে এটো মান আমাক ওলাব দিছে এখিনি লৈকে লিখি লব হা এতিয়া আমি কেনেকৈ ওলাম হেতু বস্তু চাও যেহেতু আপনার PQ is parallel to SR দিছে আৰু XY টো আপনার ছেদক হয় তেনে হলে আপনার কোণ X সমান এটো কোণ হ'ব না এইটো কোণ আৰু এইটো কোণ সমান হ'ব ঠিক আছে এটা চাব আপনার ইয়াতে যে 65 ডিগ্ৰী আছে এইটো কোণ
এইটো কোণ আপোনাৰ বহিকোণ বুলি কোৱা হয় হা তো এইটো আপোনাৰ কি হ'ব এটা নিয়ম আছে মই ইয়াৰ আগতে এটা প্ৰশ্নত মই বুজাইছিলোঁ যে আপোনাৰ বহিৰ্কোণটো এটা কি হয় অন্তঃকোণৰ দূৰৱৰ্তী দুটা অন্তঃকোণৰ সমষ্টি সমান হয় তে মই 65 ডিগ্ৰী সমান 28 ডিগ্ৰী প্লাছ দিছ লিখিব পাৰোঁনে নোৱাৰোঁ 28 ডিগ্ৰী প্লাছ 8 সমান 65 হ'বনে নহ'ব হ'ব না গতিকে আগতে লিখি লওঁ যে আমি জানো যে হা আমি জানো যে এটা গতিকে এইটো লাইন লিখি দিব যে আমি জানো যে এটা ত্ৰিভুজৰ বহিকোণৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তঃকোণৰ মাপৰ সমষ্টি সমান হয় ঠিক আছে এইটো এটা লাইন দি দিলে আগতে ঠিক আছে আৰু ইয়াৰ পিছত লিখিব এতেকে আপোনাৰ ডায়াগ্ৰামটো চাব QRT ঠিক আছে এতেকে কোণ নেক্সট পিছটো লওঁ হা এতেকে কোণ QRT সমান কি হ'ব QRT সমান কোণ আপনার R বা SQR ওকে SQR কোণ SQR প্লাস QS বা RSQ বুলি দিব পাৰে হা RSQ ঠিক আছে যে QRT মান আপনি জানে 65 ডিগ্ৰী দিয়ে আছে হয়নে তো QRT জায়গা কি দিলে 65 ডিগ্ৰী সমান SQR মান দিয়ে আছে আপনার 28 ডিগ্ৰী কিমান দিছে 28 হয়নে এইটো হ'ব 28 ডিগ্ৰী প্লাস RSQ কোণ ওকে এতে RSQ মান ওলাব পাৰো আমি RSQ সমান কিমান হ'ব 65 ডিগ্ৰী মাইনাস 28 ডিগ্ৰী ওকে এই দুটা বিয়োগ কৰিলে আমি কিমান পাম এইটো বিয়োগ কৰিলে আমি কিমান পাম 37 ডিগ্ৰী হয়নে ওকে তেতিয়া আমি RSQ মান কিমান পালো 37 ডিগ্ৰী ঠিক আছে RSQ মানে এইটোৰ মান কিমান পালো মই আপোনাৰ 37 ডিগ্ৰী এই 37 ডিগ্ৰী হল এইটো 28 ডিগ্ৰী হল ঠিক আছে এটা চাব আপনার যেহেতু PQ is parallel to SR গতিকে মোৰ এই কোণ X সমান এইটো হ'বনে নহ'ব কোণ S হ'বনে গতিকে ইয়াৰে মানটো মই কিমান পাই যাম 37 ডিগ্ৰী পাই যাম এইটো একান্তৰ কোণ ওকে গতিকে এটা লাইন লিখি দিও যে যেহেতু আপনার PQ is parallel SR হয়নে আকৌ PQ is parallel to SR ঠিক আছে PQ is parallel to SR and আৰু আপনার SQ to কি হ'ব ZX হয়নে বা QS বুলি কওঁ QS to whole ZX গতিকে আপনার QS to whole ZX গতিকে কোণ PQS হয়নে PQS সমান কোণ PQS সমান কিমান হ'ব PQS সমান QSR ঠিক আছে QSR সমান কিমান হ'ব QSR ভ্যালু কিমান 37 ডিগ্ৰী গতিকে এইটো মান কিমান হৈ যাব 37 ডিগ্ৰী এতে লিখিব পাৰি এইটো কি কোণ একান্তৰ কোণ ওকে এইটো কি কোণ একান্তৰ কোণ গতিকে একান্তৰ কোণটো মই পাই গলো ইয়াৰে মানটো পাও 37 ডিগ্ৰী এতিয়া চাব এইটো কোণ আপোনাৰ 90 ডিগ্ৰী বুলি কৈ আছে এইটো 90 ডিগ্ৰী তো 37 গতিকে y ৰ মানটো লও পাৰো মই হয়নে এতিকে আপোনাৰ x ৰ মানটো চাব x ৰ মান হৈ গল কিমান 37 নহয় therefore x সমান কিমান হৈ গল 37 ডিগ্ৰী আৰু ত্ৰিভুজ PQS ৰ ক্ষেত্ৰত চাব কি হ'ব এক্সপ্ৰেছটো লওঁ কোণ P ঠিক আছে ইয়াৰ নামটো কি দিছো কোণ P বুলি দিছো যোনটো 90 ডিগ্ৰী আছে হয়নে আৰু কোণ PSQ হয়নে কোণ PSQ প্লাস এতে কোণ PSQ টো আছে নহয় এইটো y বুজাই আছে এইটো কোণ PSQ মানে কোণ PSQ তাৰ মানে এইটো y কোণ হা প্লাস কোণ PQS নহয় PQS সমান কিমান হ'ব 180 ডিগ্ৰী হ'ব হয়নে কোণ P ৰ মান 90 ডিগ্ৰী দিয়া আছে প্ৰশ্নত হয়নে আৰু কোণ PSQ ৰ মান কিমান দি আছে y এটো আমাক ওলাব লাগে আৰু PQS ৰ মান আমি পাইছিলো ইয়াতে কিমান কোণ PQS ৰ মান পাইছিলো 37 ডিগ্ৰী এটো আমাৰ দিয়া আছে হয়নে এটো হল 37 ডিগ্ৰী সমান কিমান হ'ব 180 ডিগ্ৰী এটা যোগ কৰি দিম ঠিক আছে y প্লাস এটো দুটা আমি যোগ দিতে কৰি 127 ডিগ্ৰী হ'ব ওকে সমান 180 ডিগ্ৰী এতেকে y সমান কিমান হ'ব 180 ডিগ্ৰী মাইনাস 127 ডিগ্ৰী এটা বিয়োগ কৰি দিও ঠিক আছে বিয়োগ কৰিলে কিমান পাম মই 53 ডিগ্ৰী গতিকে মই x ৰ মান পাইছিলো কিমান x ৰ মান কিমান পাইছিলো 37 নহয় 37 ডিগ্ৰী আৰু y ৰ মান পাইছিলো 53 ডিগ্ৰী ঠিক আছে এইটো হৈছে আমাৰ আনসার x ৰ মান পাইছো 37 আৰু y ৰ মান পাইছো 53 and this is the answer okay বুজি পাইছে বস্তুটো কেনেকৈ ওলাইছো মানে একেবাৰে টান নহয় বস্তুটো
ইয়াতে আমি নিয়মটো ইউজ কৰিছোঁ যে বহিকোণৰ মাপটো আপোনাৰ দূৰৱৰ্তী অন্তঃকোণৰ মাপৰ সমষ্টি হয় ওকে দুটা অন্তঃকোণৰ মাপৰ সমষ্টি ওকে ইয়াতে দুটা এটা শব্দ দিব পাৰে দুটা অন্তঃকোণৰ মাপৰ সমষ্টি হয় গতিকে এনেকৈ যোগ কৰি পেলাই আমি মানটো ওলালোঁ তাৰপিছত একান্তৰ কোণৰ মানটো ওলালোঁ 37 ডিগ্ৰী পালোঁ এক্সৰ মান আৰু ৱাইৰ মানটো পালোঁ 53 ডিগ্ৰী ওকে ভেৰি ইজি হয় একো অলপো টান নহয় যদি টান পাই নহয় কি কৰিব ভিডিঅ'টো পজ কৰিব হা বেক যাব আৰু বেক কৰি পেলাই আৰু শুনিব মই কি কেনেকৈ বুজাই আছোঁ যদি বেছি স্পীড হৈছে আপুনি স্লো কৰি দিব ভিডিঅ'টো অলপ লাহে কৰি দিব হা আৰু প্লেবেক আপোনাৰ থাকে নহয় মোডটো তাতে অলপ স্লো কৰি দিব তেতিয়া কি হ'ব আপোনাৰ নৰ্মেলতকৈ আৰু স্লো যাব মোৰ মাতটো আৰু স্লো হৈ যাব তেতিয়া লাহে লাহে ধুনীয়াকৈ শুনিবৰ চেষ্টা কৰিব যে মই কি কৈ আছোঁ কি ক'ব খুজিছোঁ হা আৰু সেনেকৈ বুজিবৰ চেষ্টা কৰিব ঠিক আছে যদি বুজি নাপায় তে কমেণ্টছ কৰিব হা মই আৰু জনাম আৰু বুজাই দিম বস্তুটো ঠিক আছে এতিয়া আমি নেক্সটটো চাওঁ কুৱেশ্যন নম্বৰ 6 চিত্ৰ 6.44ত ত্ৰিভুজ কিউ আৰ বাহু এছ বিন্দুলৈ বনাই দিয়া হ'ল আৰু যদি পি কিউ আৰ আৰু পি আৰ এছ সমদ্বিখণ্ডক দুডাল টি বিন্দুত মিলিত হয় তেনেহ'লে প্ৰমাণ কৰা যে কিউ টি আৰ সমান হাফ অফ কিউ পি আৰ ওকে ইয়াৰে সলিউশ্যনটো চাব গতিকে এইটো চাব আমি কেনেকৈ এইটো বস্তু প্ৰমাণ কৰিম ঠিক আছে ইয়াতে এইটো পি কিউ আৰ এইটো ত্ৰিভুজ আছে এইটো পি ওকে এইটো কিউ এইটো আৰ আৰু এইটো আছে আপোনাৰ টি নহয় টি এইটো হ'ল পি গতিকে পি কিউ আৰ এইটো এটা ত্ৰিভুজ হ'ল আকৌ আপোনাৰ আৰু এটা ত্ৰিভুজ আছে আপোনাৰ কিউ টি আৰ হয়নে আৰু এইফালে চাই আছেনে আপোনাৰ এটা বস্তু কৈছে যে সমদ্বিখণ্ডিত কৰিছে কোণ পি কিউ আৰ এইটো কোণ ঠিক আছে আৰু এইটো কোণ পি আৰ এছ এই দুটা কোণক কি আৰু এই বস্তুটো কি কৰি আছে দুডাল টি বিন্দুটো মিলিত হৈ আছে আৰু লগতে কি কৰিছে সমদ্বিখণ্ডিত কৰিছে তাৰ মানে কি আপোনাৰ সমান হিচাপে খণ্ডন কৰিছে ঠিক আছে গতিকে এইটো আপুনি চাব মই কেনেকৈ সলভ কৰিম ওকে এতিয়া পি কিউ আৰ ত্ৰিভুজ পি কিউ আৰ ক্ষেত্ৰত চাব ত্ৰিভুজ পি কিউ আৰৰ ক্ষেত্ৰত পি কিউ আৰ এইটো ত্ৰিভুজৰ কথা কৈছোঁ মই এইটো ত্ৰিভুজ ওকে এইটো ত্ৰিভুজৰ আপোনাৰ কি কথা কৈছে চাওকচোন ইয়াতে পি আৰ এছ এইটো যে কোণ আছে পি আৰ এছ এইটো কোণটো আপোনাৰ কি হৈ যাব বহিকোণ হৈ যাব আৰু এই বহিকোণৰ দুটা অন্তঃকোণ এই দুটা হ'ব এইটো অন্তঃকোণ হ'ব আৰু এইটো এটা অন্তঃকোণ হ'ব ঠিক আছে গতিকে পি কিউ আৰ ত্ৰিভুজৰ ক্ষেত্ৰত আপোনাৰ কোণ পি আৰ এছ হ'ল বহিকোণ ঠিক আছে আৰু কোণ কিউ পি আৰ আৰু কোণ পি কিউ আৰটো হ'ল দুটা দূৰৱৰ্তী অন্তঃকোণ ঠিক আছে দূৰৱৰ্তী অন্তঃকোণ ওকে গতিকে কোণ কিউ পি আৰ আৰু পি কিউ আৰ হ'ল ইয়াৰ দুটা দূৰৱৰ্তী অন্তঃকোণ ওকে ইয়াতে এটা ইয়াৰ বুলি লগাই দিব এটা হা এতেকে আমাৰ এটা নিয়ম আছেনে নাই আমি জানো যে আমি কি জানো যে এটা ত্ৰিভুজৰ বহিকোণৰ মাপ ঠিক আছে ইয়াৰ দূৰৱৰ্তী অন্তঃকোণৰ মাপৰ সমষ্টিৰ সমান ঠিক আছে সমষ্টিৰ সমান ঠিক আছে এইটো হয় আমি জানো গতিকে মই কি লিখিব পাৰোঁ এই পইণ্টটো চাব ইয়াতে কোণ পি আৰ এছ সমান কোণ পি আৰ এছ সমান এইটো বস্তু মই নেক্সট পেজত লওঁ ঠিক আছে কোণ পি আৰ এছ সমান কি হ'ব এইটো বহিকোণ হৈ আছে গতিকে অন্তঃকোণ দুটা কি হ'ব আপোনাৰ কোণ কিউ পি আৰ নহয় কিউ পি আৰ প্লাছ পি কিউ আৰ অ'কে কোণ কিউ পি আৰ প্লাছ কোণ পি কিউ আৰ ঠিক আছে এতেকে চাব ইয়াৰে পৰা মই কিউ পি আৰ ঠিক আছে কোণ কিউ পি আৰ সমান কোণ পি আৰ এছ এই বস্তুটো ইফালে আহিলে এইটো বস্তু ইফালে আহিলে আপোনাৰ কি হ'ব মাইনাছ হৈ যাব মাইনাছ কোণ পি কিউ আৰ ঠিক আছে মাইনাছ কোণ পি কিউ আৰ অ'কে কোণ কিউ পি আৰ সমান কি হ'ব কোণ পি আৰ এছ মাইনাছ কোণ পি কিউ আৰ এতিয়া চাওঁ এইটো মই 1 বুলি দিলোঁ ঠিক আছে আকৌ ত্ৰিভুজ আপোনাৰ কিউ টি আৰ ঠিক আছে কিউ টি আৰৰ ক্ষেত্ৰত চাওঁ এতিয়া ত্ৰিভুজ কিউ টি আৰৰ ক্ষেত্ৰত কিউ টি আৰৰ ক্ষেত্ৰত একেই নিয়ম আপোনাৰ চাব ইয়াৰে ক্ষেত্ৰত আপোনাৰ এতিয়া চাব আপোনাৰ এইটো ত্ৰিভুজৰ ক্ষেত্ৰত এইটো কোণ কি হৈ যাব বহিকোণ হ'ব ঠিক আছে এইটো কোণ কি হ'ব বহিকোণ হ'ব আৰু এই দুটা কোণ কি হ'ব ইয়াৰে দূৰৱৰ্তী অন্তঃকোণ এই দুটা ঠিক আছে এই দুটা কি হ'ব দূৰৱৰ্তী অন্তঃকোণ গতিকে কোণ টি আৰ এছ সমান
ঠিক আছে কোণ PRS সমান কি হ'ব কোণ QTR প্লাস TQR ওকে QTR প্লাস কোণ TQR ঠিক আছে ইয়াৰে পৰা মই হেনেকে সেম আপোনাৰ QTR টো বাহিৰত ৰাখি লম ওকে QTR সমান কি হ'ব PRS minus TQR ঠিক আছে এটো মই দিলু 2 নম্বৰ ওকে এটো মই দিলু 2 নম্বৰ ওকে 1 আৰু 2 মই দুটা হল নহয় এতিয়া চাব যেহেতু QT আৰু RT ঠিক আছে সিটো চাব এতে যে QT ৰেখাডাল আছে আৰু RT ৰেখাডালে হিয়তে কি কৰি আছে সমদ্বি খণ্ডিত কৰি আছে নে গতিকে চাব মই কেনেকৈ লিখিম যেহেতু QT আৰু RT QT আৰু RT ঠিক আছে QT আৰু RT কোণ PQR আৰু কোণ PQR আৰু কোণ PRS ঠিক আছে PRS নহয় দুটা কোণ আছে তো এটা আছে আপোনাৰ এটো কোণ PQR ঠিক আছে আৰু এটা কোণ আছে এটো ইট ইজ PRS এই দুটা কি কৰিছে এটো ৰেখা দুটা ৰেখাই আপোনাৰ সমান হিচাপে খণ্ডিত কৰিছে ঠিক আছে কোণ PQ আৰু কোণ PRS ক সমদ্বি খণ্ডিত কৰিছে ঠিক আছে সমদ্বি খণ্ডিত কৰিছে গতিকে আপনি লিখিব পারেনে যে কোণ PRS সমান চাব কোণ PRS মানে এটো কোণ ঠিক আছে কোণ PRS সমান কি হ'ব PRS এর দ্বিগুণ হ'ব নে নহব হ'ব না গতি কোণ PRS ঠিক আছে PRS টো যে আছে PRS এটো আপনার কি হ'ব দুগুণ হ'ব কার দুগুণ হ'ব TRS এই TRS এটো কোণৰ ঠিক আছে এটো কোণ কি হ'ব ইয়ারে দুগুণ হ'ব ঠিক আছে কোণ TRS ঠিক আছে ওকে PRS টো কি হ'ব দুগুণ হ'ব কোণ TRS ৰ ওকে আৰু কোণ PQR টো চাব কাৰ দুগুণ হ'ব PQR টো যে আছে এটো আপোনাৰ দুগুণ হ'ব TQR ৰ নহয় PQR মানে এই গোটেই কোণ ডাঙৰ কোণ PQR টো কিহৰ দুগুণ হ'ব TQR ৰ ঠিক আছে দুগুণ হ'ব কাৰ কোণ TQR ৰ ওকে যে ইয়াৰে পৰা চাব TRS সমান কি হ'ব ইয়াৰে পৰা চাব TRS টো কি হ'ব আপোনাৰ সমান হাফ অফ কোণ PRS হ'বনে আৰু ইয়াৰে পৰা কি হ'ব আপোনাৰ কোণ TQR সমান হাফ অফ কোণ PQR ঠিক আছে ইয়াৰে পৰা আপোনাৰ TRS সমান কি হ'ব হাফ অফ PRS আৰু ইয়াৰে পৰা হ'ব TQR সমান হাফ অফ PQR ওকে এতিয়া আমাৰ ইকুৱেশ্যন নম্বৰ 2 যে আছে নহয় 2 টো চাব এটো ইকুৱেশ্যন যে TQR সমান কোণ TRS minus TQR ইয়াতে মই মানকেইটা বহাই দিম ঠিক আছে গতিকে কোণ ইকুৱেশ্যন 2 ইমপ্লাইজ কি আছে আমাৰ ইকুৱেশ্যন নম্বৰ 2 যে QTR is equal to কি আছে QTR is equal to TRS plus কোণ TRS minus TQR okay minus TQR নহয় তো QTR is equal to TRS minus TQR এতিয়া TRS মানে কি আছিল চাওচোন অলপ TRS মানে লিখিছিল half of PRS okay half of PRS minus TQR মানে কি আছিল half of PQR okay minus half of PQR তাৰ মানে মই half যদি কমন লওঁ নহয় তেনেহলে কিমান হ'ব কোণ PRS minus কোণ PQR okay এখিনি লৈকে বুজি পাইছে আপোনালোকে ঠিকই আছে না এটা চাব আমাৰ ইকুৱেশ্যন 1 টো চাওকচোন PRS minus PQR মানে কি আছিল QPR কোণ QPR গতিকে ইয়াৰে জায়গাত মই কি লিখিব পাৰো হাফ অফ কোণ এই ব্র্যাকেটৰ যে আছে ইয়াতে এটো আমাৰ ইকুৱেশ্যন নম্বৰ 1 এখিনি সমান আমাৰ কি আছে PRS ঠিক আছে সরি ইয়াৰে সমান কি আছে আমাৰ QPR ওকে QPR কোণ QPR এটো আপোনাৰ একৰ পৰা পাইছো আমি ঠিক আছে একৰ পৰা আমি পাও ঠিক আছে গতিকে মই ক'ব পাৰো যে কোণ QTR সমান হাফ অফ কোণ QPR এটো আমাৰ প্রুফ করা হল ঠিক আছে গতিকে লাস্টত লিখিব পারে যে প্রমাণিত করা হল নহয় প্রমাণিত করা হল নিলিখলেও কথা নাই লিখিলেও কথা নাই ঠিক আছে এদিকে মই বস্তুটো প্রুফ কৰি দেখাই দিলো বুজি পাইছে নে এইটো অলপ দীঘল আছে নো ডাউট বাট যদি বস্তুটো বুজি পায় তেনে আৰামসে কৰিব পাৰিব দুইফালে কি কৰিব এইটো মান উলাই লব ঠিক আছে অন্তঃকোণৰ সমষ্টি যে হয় বহিকোণৰ সমষ্টি যে দুটা অন্তঃকোণ হয় দূৰৱৰ্তী এইটো রুল ফলো কৰি পেলে এই দুটা ত্ৰিভুজৰ কাৰণে উলাই লব মানটো ওকে
তাৰে পিছত আপোনাৰ কি বুলি কয় এইটো তাৰে আধা হ'ব, আকৌ এইটো ইয়াৰে আধা হ'ব, সেইটো ওলাব। ঠিক আছে, এনেকৈ তাৰপিছত দুটা আপুনি মানকেইটা ওলাই ল'ব সমান হিচাপে, আধা আধা কৰি দেখুৱাই দিব। তাৰপিছত 2 নম্বৰ ইকুৱেশ্যনত বস্তু কি কৰিব, বহাই দিব। এই 2 নম্বৰ ইকুৱেশ্যনটো যে আছে নহয়, ইয়াতে মানটো বহাই দিব নহয়। ইয়াৰে পিছত এইটো বস্তু যেতিয়া পিছত এইটো পাব আধা কমন লৈ পেলাই, তেতিয়া এইটো বস্তু জেগাত কি বহাব, QPR নহয়। সেনেকৈ আপোনাৰ প্ৰুফ হৈ যাব। একেবাৰে সহজ, বেছি টান নহয়। ঠিক আছে, বেছি টান নহয়। গতিকে যদি ভিডিঅ'টো ভাল পাইছে নহয়, লাইক বাটন প্ৰেছ কৰিব। অ'কে, কাৰণ মই বহুত কষ্টকৈ বুজাই আছোঁ আপোনালোকক। কষ্ট মানে কি, বহুত ব্ৰিফলি ধুনীয়াকৈ এক্সপাণ্ড কৰি বস্তুটো বুজাই আছোঁ হা। গতিকে লাইকটো বনতা হে। ঠিক আছে, আৰু ছাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈকে কৰা নাই। ঠিক আছে, মোৰ এক্সাম জ্যোতি চেনেল যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'ছকেইটা মোৰ ফেচবুকত, যিমান ছ'চিয়েল মিডিয়া আছে আপোনালোকৰ, অ'কে, ইনষ্টাগ্ৰামত, য'ত। এণ্ড থেংকছ ফৰ ৱাচিং।